যোৱাকালি কটন বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কটন বিশ্ববিদ্যালয়ৰ ৰাজহ পূৰণৰ বাবে তেওঁলোকে এতিয়া ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় তেওঁলোকে মাটি বন্ধকত দিব বিচাৰিছে, মাটি বিক্ৰী কৰিব বিচাৰিছে। গতিকে এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব। আচলতে তেওঁলোকে স্পষ্ট কৰিব লাগিব যে তেওঁলোকক কটন বিশ্ববিদ্যালয় চলাবৰ কাৰণে গভৰ্ণমেণ্টে টকা দিয়া নাই নেকি, কটন বিশ্ববিদ্যালয় চলাবৰ কাৰণে তেওঁলোকৰ পুঁজিৰ অভাৱ হৈছে নেকি। আমি পূৰ্বতেও কৈছিলোঁ যেতিয়া কটন মহাবিদ্যালয় কটন বিশ্ববিদ্যালয় ৰূপান্তৰ কৰা হৈছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা নিজে কৈছিলে যে প্ৰত্যেক বছৰে কটন বিশ্ববিদ্যালয় চলাবৰ কাৰণে তেওঁ পুঁজি যোগান ধৰিব, পৰ্যাপ্ত পুঁজি যোগান ধৰিব। কিন্তু আমি তেতিয়াই কৈছিলোঁ যে মহাবিদ্যালয় কটন বিশ্ববিদ্যালয় ৰূপান্তৰ কৰাৰ ফলত কটন মহাবিদ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। এতিয়া তাৰে আমি ফল দেখিবলৈ পাইছোঁ। যিখন বিশ্ববিদ্যালয়ত হিমন্ত বিশ্ব শৰ্মা নিজে পঢ়ি গৈছে সেইখন বিশ্ববিদ্যালয় চলাবৰ কাৰণে এতিয়া চৰকাৰৰ হাতত পুঁজি নাই। চৰকাৰ এতিয়া সম্পূৰ্ণৰূপে দেউলীয়া, তেওঁলোকৰ যিসমূহ আচলতে জনবিৰোধী নীতি, তেওঁলোকৰ তেওঁলোকৰ হিতাধিকাৰী নীতি, গতিকে তাৰ কাৰণে এতিয়া তেওঁলোক সম্পূৰ্ণৰূপে ৰাজপথ দেউলীয়া হৈছে আৰু তাৰ কাৰণে এতিয়া কটন বিশ্ববিদ্যালয়ে নিজৰ মাটি বন্ধকত থ'ব লগা হৈছে, নিজে তেওঁলোকে এতিয়া মাটি বিক্ৰী কৰিব লগা হৈছে। গতিকে ইয়াৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব, ইয়াৰ উত্তৰ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিব লাগিব, ইয়াৰ উত্তৰ কটন বিশ্ববিদ্যালয় এক্সিকিউটিভ কাউন্সিলে দিব লাগিব। আৰু বাৰম্বাৰ কৈ আহিছে যে নতুন এডুকেশ্যন পলিচিত যি উল্লেখ আছে যে বিশ্ববিদ্যালয়সমূহে নিজৰ অট'নমি কাউন্সিল আনিব লাগিব, তেওঁলোকে নিজৰ আচলতে যি ফিনান্সিয়েল অট'নমি আনিব লাগিব। গতিকে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে কটন বিশ্ববিদ্যালয়ে নিজে টকা সংগ্ৰহ কৰি নিজে তেওঁলোকৰ বিশ্ববিদ্যালয় চলাব লাগিব। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ সকলোতকৈ পুৰণি যিখন বিশ্ববিদ্যালয়, যিখন মহাবিদ্যালয়, সেই মহাবিদ্যালয়খন চলাবৰ কাৰণে এতিয়া চৰকাৰৰ হাতত টকা নাই। গতিকে ইয়াৰ লাজৰ কথা অসমৰ কাৰণে কি হ'ব পাৰে। গতিকে আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে এই যি সিদ্ধান্ত বাতিল কৰিব লাগে আৰু তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ স্থিতি স্পষ্ট কৰিব লাগে যে তেওঁলোকৰ কটন বিশ্ববিদ্যালয় চলাবৰ কাৰণে টকা আছে নে নাই। আৰু তেওঁলোকে এইটো কথা স্পষ্ট কৰিব লাগে যে তেওঁলোকৰ কটন বিশ্ববিদ্যালয়ক সম্পূৰ্ণভাৱে ধ্বংস কৰিব বিচাৰিছে নেকি। গতিকে আমি কৈছোঁ যে অতি শীঘ্ৰে আজিৰ ভিতৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে, নহ'লে অনাগত সময়ত কিন্তু আমি তীব্ৰ প্ৰতিৰোধী আন্দোলন গঢ়ি তুলিব সক্ষম হ'ম। ইতিমধ্যে আমাক আমাৰ যি প্ৰাক্তন কটনিয়ানে হওক বা বৰ্তমান কটনিয়ানে হওক আমাক ফোনযোগে যোগাযোগ কৰিছে আৰু আমিও সকলো একগোট হোৱাৰ আমি আলোচনা কৰিছোঁ। গতিকে সকলোৱে একগোট হৈ অতি শীঘ্ৰে এই যি কটন বিশ্ববিদ্যালয়ৰ যি বিৰোধী সিদ্ধান্ত, এই ছাত্ৰ সমাজ বিৰোধী সিদ্ধান্ত, ইয়াৰ কিন্তু তীব্ৰ প্ৰত্যুত্তৰ দিয়া হ'ব।